নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ তো অলৰেডি গম পাইছে তোমালোকে যে আমি হাফ ইয়াৰলি নলবাৰী ডিষ্ট্ৰিক্টৰ পেপাৰখন কৰি আছিলোঁ ঠিক আছে নিশ্চয় তোমালোক ভালে আছা সকলোকে পূজাৰ আগতীয়া শুভেচ্ছা দিলোঁ কালি গানটো আগৰ ভিডিঅ'টোত যিটো গান গাইছিলোঁ সেইটো ভাল লাগিছে নিশ্চয় আসলে গান শুনিব লাগে মানে অংক মানে কৰিলে নহয় অকল গানো শুনিব লাগিব ঠিক আছে গান ভাল গান শুনিব লাগে দেই ভাল গান শুনিলে মাইণ্ডবিলাক আমাৰ কি হয় ফ্ৰেছ হয় ঠিক আছে ৰিলেক্স হয় না তো আমি গান শুনিব লাগে ঠিক আছে গান মাজে মাজে আমি শুনি থাকিব লাগে আজৰি টাইমত ঠিক আছে ময়ো শুনো মাজে মাজে গান মই কিন্তু বেছিভাগ জুবিন আৰু ভূপেন হাজৰিকাৰ গানে শুনো ঠিক আছে তো এতিয়া চাবা 31 নম্বৰ প্ৰশ্নটো কি দিছে চাবা যে জীৱৰ সংখ্যা p/q p আৰু q অখণ্ড সংখ্যা q নট ইজুগেল 0 প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যা হ'ল ঠিক আছে তো আমি যিবিলাক p/q আকাৰত লিখিব নোৱাৰি ইয়াতে উত্তৰটো আহি গ'ল p/q আকাৰত লিখিব নোৱাৰিলে সেইটো কি সংখ্যা হয় অপৰিমেয় সংখ্যা হয় মানে পৰিমেয়বিলাকক আমি কি আকাৰত লিখিব পাৰোঁ p/q আকাৰত লিখিব পাৰোঁ অপৰিমেয় হ'লে সেইটো আমি p/q আকাৰত লিখিব নোৱাৰোঁ ঠিক আছে তো এতিয়া চাবা যে পৰিমেয় সংখ্যাবিলাকত দুই ধৰণৰ দশমিক বিস্তৃতি আছে মই আগতে কৈছোঁ এটা সাৱধি টাৰ্মিনেটিং আৰু এটা আছিল আমাৰ পৌনঃপুনিক ঠিক আছে পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক ঠিক আছে নন টাৰ্মিনেটিং ৰিপিটিং নন টাৰ্মিনেটিং ঠিক আছে তাৰমানে শেষ হৈ নাযায় কিন্তু পুনৰাবৃত্ত হৈ থাকে ঠিক আছে তো এতিয়া যেহেতু এইটো অপৰিমেয় সংখ্যা তো এইটো কি হ'ব অপৰিমেয় সংখ্যাত দশমিক বিস্তৃতি এটাই থাকে এইটো হৈছে শেষ হৈও নাযায় মানে নন টাৰ্মিনেটিং আৰু নন ৰিপিটিং মানে অপৌনঃপুনিক ঠিক আছে তো আমাৰ এনসারটো কি হ'ব এটো হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া 32 নম্বৰ প্ৰশ্নটো চাবা যে কি দিয়া আছে চাবা যে k কি মানৰ বাবে 3x - y + 8 = 0 আৰু 6x - ky + 16 = 0 সমীকৰণ দুটাই নিৰ্দেশ কৰা সৰল ৰেখা দুডাল মিলি যোৱা ৰেখা হ'ব ঠিক আছে অপচন দিয়া আছে 2/1 - 2/1 - 2 তো এতিয়া চাবা যে আমাৰ যেতিয়া ৰেখা দুডাল যেতিয়া এটা বিন্দুত কটাকটি কৰিব মানে এনেকুৱা হয় ঠিক আছে তো শৰ্তটো আছিল a1/a2 not equal b1/b2 আছিল এইটো আছিল ঠিক আছে তো এতিয়া ৰেখা দুডাল ইয়াতে কি বুলি কৈছে মিলি যোৱা বুলি কৈছে মিলি যোৱা হলে কি আছিল নিশ্চয় মনত আছে মিলি যোৱা হলে কি আছিল a1/a2 equal b1/b2 equal c1/c2 আছিল নিশ্চয় বুজি পাইছা তো আমাৰ এইটো শৰ্ত আছিল তো ইয়াতে তোমালোকে চাই লোৱা যে কি চাব লাগিব আমি তো ইয়াতে a1 মানে কি আছে 6 আছে a1 মানে 3 আছে a2 মানে 6 আছে তো আমি কি লিখিম 3/6 equal a1/a2 equal b1/b2 b1 মানে এটো y ভাগটো -1 আছে ঠিক আছে আৰু b2 মানে ইয়াতে কি আছে -k আছে ঠিক আছে নিশ্চয় বুজি পাইছা अब আমাৰ কি আছিল এটা কি আছিল c1/c2 মানে 8 c1 মানে 8 আছে c2 মানে কি আছে 16 আছে নিশ্চয় বুজি পাইছা এইটো শৰ্ত আছিল a1/a2 equal b1/b2 equal c1/c2 ঠিক আছে a1 মানে 3 a2 মানে 6 b1 মানে -1 b2 মানে -k c1 মানে 8 c2 মানে 16 ঠিক আছে তো আমাক কে মান উলিয়াব দিছে ঠিক আছে তো ইয়াৰে পৰা তোমালোকে যিকোনো দুটা ললে হৈ যাব দুটা অনুপাত এইটো অনুপাত এইটো সমান এইটো সমান তিনিটাই সমান ঠিক আছে তো ইয়াৰ পৰা তোমালোকে যিকোনো দুটা লোৱা কিন্তু এইটো মানে প্ৰথমটো শেষটো নলবা প্ৰথমটো শেষটো ললে কেটো মানে কে নাপাবা আমাক কে মান যেহেতু দিছে তোমালোকে এই দুটা লব পৰা নহলে এই দুটা লব পৰা ঠিক আছে তো আমি এই দুটা ললো ঠিক আছে তো আমি কি লিখিম এতিয়া যে এই দুটা অনুপাত সমান ঠিক আছে তো সমান হলে আমি কি লিখিব পাবো 3/6 ইজুগেল -1 - k মাইনাস কেনসেল হ'ব তো এটো মানে আমি যদি বজ্ৰ পূৰণ কৰো 3 পূৰণ k 3k আৰু 6 1 গুণ 6 ঠিক আছে তো এতিয়া k লগত 3 টো পূৰণ হৈছে ইফালে নিলি কি হ'ব হৰণ হ'ব তো 3 দি 6 কেইবাৰ যাব 2 বাৰ যাব তো অপচনটো কোনটো হ'ব এই ডি অপচনটো হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এইবাৰ চাবা আমাৰ 33 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাবা যে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে 1 আৰু 1 ঠিক আছে দ্বিঘাত বহুপদটো হ'ল চাৰিটা অপচন দিয়া আছে চাই ল'বা এটো দিয়া আছে এটা এটো আৰু এটো ঠিক আছে তো এতিয়া চাবা যে শূন্য দুটাৰ যোগফলটো কি বুলি কৈছে 1 বুলি কৈছে আমি শূন্য দুটাৰ যোগফলক -b/a বুলি কৈছিলো ঠিক আছে এটো -b/a আৰু শূন্য দুটাৰ পূৰণফল কি আছিল
c by a a b c কি আছিল বাস্তৱ সংখ্যা আছিল লিখাত বহুপদৰ প্ৰামাণিক ৰূপ আছিল এইটো আছিল ঠিক আছে a মানে x স্কয়াৰ হওক b মানে x হওক c মানে ধ্ৰুৱক পদ ঠিক আছে তো এতিয়া চাবা ইয়াতে আমি প্ৰথমতে শূন্য দুটাৰ যোগফলটো উলিয়াই লওঁ এইটো আমি উলিয়াই লওঁ -b by a উলিয়াই লওঁ ঠিক আছে মাইনাস ফুটৱাৰ মাইনাসটো মাইনাস b মানে ইয়াতে কি আছে x হওক কি আছে -1 আছে আৰু a মানে কি আছে x স্কয়াৰ হওক কিমান আছে 1 আছে তো মাইনাসে মাইনাসে পূৰণ কৰিলে প্লাস একে দি আকৌ হৰণ কৰিলে 1 তাৰ মানে শূন্য দুটাৰ যোগফলটো আমি কি পালো 1 পালো এটা মিলি গল ঠিক আছে এবাৰ আমি শূন্য দুটাৰ পূৰণফলটো চাম শূন্য দুটাৰ পূৰণফল কি আছে মানে c by a c মানে ইয়াতে কি আছে 1 আছে c by a a মানে কি আছে 1 তো 1 দি 1 হৰণ কৰিলে 1 হয় তাৰ মানে আমি শূন্য দুটাৰ যোগফলটো মানে -b by a মানে 1 পালো c by a মানে 1 পালো আমাৰ এতুতে উত্তৰটো আছে ঠিক আছে তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এটো হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এবাৰ 34 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে এজন ছাত্ৰই মধ্যম পদ বিভাজন পদ্ধতিৰে 3x² - 10x - 80 যুগল জীৱ সমীকৰণটোৰ মূল উলিয়াবলৈ তলত দিয়া ধৰণে আগবাঢ়িলে ঠিক আছে তো স্টেপ 1 কি দিছি 3x² - 10x - 80 0 স্টেপ 2 কি দিছি 3x² - mx + nx - 80 যুগল জীৱ m আৰু n ৰ মান হ'ব পাৰে ঠিক আছে ইয়াতে m যুগল -8 দিছি n যুগল -2 m - 12 n 2 m - 12 n - 2 m 12 n 2 ঠিক আছে তো এতিয়া চাবা যে আমি বেলেগ একো জানিব নালাগে আমি আসলতে আমি মানে মধ্যম পদ বিভাজনৰ যেটো নিয়ম আছে সেইটো জানিলে m n ওলাই যাব ঠিক আছে তো আমি মধ্যম পদত আমাৰ কি কৰিব লাগিছিল যে দ্বিঘাত সমীকৰণৰ আমাৰ যেটো প্ৰামাণিক ৰূপ আছিল নিশ্চয় মনত আছে এটো প্ৰামাণিক ৰূপ আছিল ax² + bx + c যুগল জীৱ ঠিক আছে তো ইয়াতে আমি কি কৰিছিলো a আৰু c টো পূৰণ কৰিছিলো a পূৰণ c ঠিক আছে a মানে ইয়াতে 3 আছে c মানে 8 আছে a মানে 3 c মানে 8 3 8 গুণ কিমান 24 ঠিক আছে তো আমি c ৰ আগত চিনটো চাই লৈছিলো c ৰ আগত কি চিন আছে মানে 8 ৰ আগত বিয়োগ চিন আছে তো আমি 24 ৰ এনেকুৱা দুটা উৎপাদক উলিয়াই লম যি দুটা বিয়োগ কৰিলে আমি 10 পাম ঠিক আছে তো হেনেকুৱা উৎপাদক কি 12 আৰু 2 নিশ্চয় বুজি পাইছা 12 * 2 কিমান 12 * 2 24 12 - 2 মানে কি 10 ঠিক আছে নিশ্চয় বুজি পাইছা তো ইয়াতে আমাৰ মাজত এতিয়া কি আমি 10 ৰ সলনিতে কি ৰিপ্লেস কৰিম 12 - 10 ৰ জায়গাত আমি কি বহুৱাই দিম 10 মানে আমি বহুৱাই দিম 12 - 2 বহুৱাই দিম ঠিক আছে তাৰ মানে আমি মাইনাস চিহ্ন দিলে মাইনাস চিহ্ন থাকিলে 10 মানে আমি কি লিখিম 12 - 2 লিখিম x টো আছে x -80 যুগল জীৱ ঠিক আছে তো নিশ্চয় বুজি পাইছা তো এতিয়া আমি ব্ৰেকেটটো যদি ভাঙি দিও -12 * x 12x হ'ব আৰু মাইনাসে মাইনাসে প্লাস 2x হ'ব ঠিক আছে তাৰ মানে আমাৰ এনেকুৱা হ'ব -12x + 2x হ'ব ঠিক আছে তো আমাৰ m মানে কি হল 12 হল n মানে কি হল 2 হল তোমালোকে m মানে কিন্তু -12 লিখিবা কাৰণ মাইনাস চিহ্নটো দিয়া আছে তো এডাল মাইনাস m মানে কি হ'ব 12 হ'ব n মানে 2 হ'ব ঠিক আছে তো এটো হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে এনেকুৱা প্ৰশ্ন এটা কিন্তু বাস্কা ডিস্ট্ৰিক্টৰ পেপাৰত আহিছে মই পাইছো ঠিক আছে নিশ্চয় তো এবাৰ 35 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে যদি CM আৰু RM ক্ৰমে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ মধ্যমা হয় ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR হয় তেন্তে তলৰ কোণটো শুদ্ধ ঠিক আছে অপচন দিয়া আছে AMC সদৃশ PNR AMC সদৃশ PRN AMC সদৃশ NRP AMC সদৃশ RNP ঠিক আছে তোমালোকে মধ্যমা মানে নিশ্চয় জানা মধ্যমা মানে কি ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালক কি বুলি কয় মধ্যমা বুলি কয় ঠিক আছে শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালক মধ্যমা বুলি কয় ঠিক আছে তো CM মধ্যমা দিছে তাৰ মানে এডাল মানে মধ্যবিন্দু RN মধ্যমা তো ইয়াত মানে বিপৰীত বাহুলৈ আমি মধ্যমা জানিছো ঠিক আছে তো এতিয়া চাবা যে ইয়াতে তোমালোকে চাই লোৱা যে A to ABC আৰু PQR সদৃশ ঠিক আছে তো A অনুৰূপ P কোণ মানে L A বিপৰীতে P থাকিব ঠিক আছে আৰু B বিপৰীতে Q থাকিব C বিপৰীতে 8 থাকিব ঠিক আছে তো ABC সদৃশ PQR দিছে যে তো A বিপৰীতে P থাকিব C বিপৰীতে 8 থাকিব B বিপৰীতে Q থাকিব ঠিক আছে তো এতিয়া চাবা যে তোমালোকৰ ইয়াতে চোৱা এইটো চোৱা A বিপৰীতে কি আছে P আছে C বিপৰীতে R আছে ঠিক আছে কিন্তু ইয়াতে A বিপৰীতে P আছে C বিপৰীতে N আছে তো এইটো নহয় A বিপৰীতে N আছে এইটো নহয় A বিপৰীতে P
r আছে এইটো নহয় ঠিক আছে তো আমাৰ শুদ্ধ आंसर কোনটো হ'ব AMC PNR ঠিক আছে a ৰ বিপৰীতে p c ৰ বিপৰীতে r m ৰ বিপৰীতে n এটো চিত্ৰটো চালে গম পাবা AMC PNR ঠিক আছে চিত্ৰ নাগাকো আমি এনাকে কৰিব পাৰো ঠিক আছে নিশ্চয় বুজি পাইছা তো আজিৰ ভিডিওটো ইয়াতে সামৰিছো আশা কৰিছো তোমালোক সকলে ভাল পাইছা তো যদি ভিডিওটো চাই ভাল পাইছা আৰু এনেকুৱা ভিডিও পাই থকাটো বিচৰা চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা আৰু গান চান শুনি থাকবা ঠিক আছে ধন্যবাদ